মুরে মন্ত্রনাথ আজি বলিয়ান ভারতর এক সত্যি রজা দুর্যোধন হইছে অধিষ্ঠিত। কিন্তু কিন্তু এই কৌরব কুলে বারে বারে উপেক্ষা করে এই গান্ধার নন্দনক কৌরব প্রতারণার জীবন্ত হাকি এই প্রবল নন্দন। মনত পড়ছে মোর শৈশৱৰ করুণ দিনৰ কথা। যে ধৃতৰাষ্ট্ৰই নিৰ্যাতন কৰিছিলে মোৰ ক্ষত ভাতৃ কাৰো পিতৃপুৰুষক। সিদিনাই মনে মনে কৰিছিলো প্ৰতিজ্ঞা ভীষণ। ভাতৃ আৰু পিতৃৰ নিৰ্যাতনৰ প্ৰতিশোধ ল'ম মই অতিকে দাৰুণ। প্ৰতাৰণা নিৰ্যাতন দুৰ্যোধন দুঃশাসন দুঃশাসনৰ মন্ত্ৰণাত অশ্বমেধ যজ্ঞ আয়োজন কৰে ৰজা দুৰ্যোধনে। কিন্তু তহঁতৰ যজ্ঞ কদাপিতো সফল হ'বলৈ নিদিয়ে এই সুবল নন্দনে। সেই যজ্ঞাস্য পঠিয়াম কুৰ্ম বলি নগৰে। প্ৰচণ্ড প্ৰতাপী ৰজা কুৰ্ম বলি আৰু সেনাপতি কালভদ্ৰ বিক্ৰমত দলি সাত হব তহঁতৰ শব্দ। কাৰণ মই শকুনি ভাৰতৰ ধূমকেতু মানৱ জন্মৰ প্ৰহেলিকা মই শকুনি। ওয়ারে খভা মেখ করে কুর্ম বলি রাজা সভা মেঘ কৰে কুৰ্ম বলি ৰাজা হৰি
মন্ত্ৰীবৰ মহারাজ আৰু সেনাপতি কালভদ্ৰ মহারাজ প্ৰজাপালক ৰজা ধৰ্মদত্তৰ পুত্ৰ মই প্ৰজাৰ সেৱক হয় মহারাজ যিদৰে পিতৃ পিতামহে কৰিছিল ৰাজ্য শাসন তদ্ৰূপ কৰি আছো মই প্ৰজাক পালন হয় মহারাজ তথাপিতো আমাৰ অগোচৰে অন্ন বস্ত্ৰ আৰু বাসস্থানৰ অভাৱত প্ৰজাগণে ভুগিব পাৰে যন্ত্ৰণা অশেষ সেয়েহে মন্ত্ৰীবৰ মহারাজ পাই যদি তেনে সমাচাৰ মুহূৰ্ততে সংস্থাপিত কৰিব প্ৰজাৰ এনে দুৰ্দশা সহিব নোৱাৰো মই মহারাজ মন্ত্ৰীবৰ আপোনাৰ সুশাসনত সন্তোষিত প্ৰজা আজি আমাৰ ৰাজ্যত প্ৰজাগণে ভোগা নাই কোনো অভাৱ আৰু অনাটন সকলোকে বাস কৰে আনন্দেৰে নিজ নিজ গৃহত মন্ত্ৰীবৰ মহাৰাজ সন্তোষিত হলো মই আপোনাৰ বাক্যত বাৰু সেনাপতি মহারাজ কোৱাচোন আমাৰ সৈন্যবাহিনীৰ বাতৰি কোনে জানে কোনখনে বাজি উঠিব ৰণৰ দুন্দুভি সেয়েহে প্ৰজাগণ তুমি প্ৰশিক্ষণ ৰাখিছানে সৈন্যগণৰ অব্যাহত মহারাজ আজ্ঞাবাহী সেনাপতি কালবদ্ধ আছো বিদ্যমান নকৰিব আপুনি চিন্তা বিন্দুমান সৈন্যগণৰ প্ৰশিক্ষণৰ আছে অব্যাহত লক্ষ লক্ষ শত্ৰু আহে যদি আমাৰ ৰাজ্যত সকলোকে পঠাম আমি জমৰ হাতত কিন্তু মহাৰাজ কিন্তু প্ৰকাশ কৰা সকলোতে নকৰি সংকোচ কিন্তু মহাৰাজ চোৰাংচোৱাৰ মুখে পাৰিছোঁ জানিব দস্যুৰাজ বৃহত্তকে আমাৰ ৰাজ্যৰ পূব দিশত লুটপাটৰ পৰিকল্পনা কৰিছে পুনশ্চ দস্যুৰাজ বৃহৎ হয় মহাৰাজ তাৰ ইমান স্পৰ্ধা যোৱালৈ মুহূৰ্ততে মোৰ বিশাল সেনানী আৰু মুহূৰ্ততে প্ৰতিহত কৰা সেই দস্যু ভাল মহাৰাজ আৰু শুনা সেনাপতি মহাৰাজ এইবাৰ তাক নকৰিবা ক্ষমা বধ কৰি সেই পাখণ্ড দস্যুক চিৰ শান্তি প্ৰতিষ্ঠা কৰা মোৰ শান্তিপ্ৰিয় প্ৰজাগণৰ মাজত চিন্তা নকৰিব মহাৰাজ আজ্ঞা যাবে পালোঁ আপোনাৰ নিশ্চয় তাক মই পঠাম জমৰ নগৰে এতিয়া মই আহিলোঁ মহাৰাজ সেনাপতি মন্ত্ৰীবৰ এটা কথা জানিবা ধৰো মৃত্যুকালে ঔষধ নাই আৰু সাৱধানীৰ মৰণ নাই সঁচা কথা সেনাপতি মহাৰাজ সেইহেতু তুমি সদা সাৱধান ৰাখিব লাগিব আমি জননীৰ মান মহাৰাজ শাস্ত্ৰৰ বচন মই নাজানো অধিক জানো মাত্ৰ এটি কথা মই জননী জন্মভূমি স্বৰ্গ দাপি কৰি অখি জননীৰ ৰক্ষাৰ্থে মান হৈ যদি প্ৰয়োজন হৃদয়ৰ তপ্ত ৰক্ত ভক্তি ঐক্য ঢালি পুজিম সৰ্বদা মই মাতৃৰ চৰণ উঠা সেনাপতি মহাৰাজ তোমাৰ কৰ্তব্য নিষ্ঠা ভালদৰে বুজি পাওঁ মই বাৰু মন্ত্ৰীবৰ মহাৰাজ আৰু সেনাপতি মহাৰাজ নাই আজি আৰু আলস্য বিষয় এবে মই সভা ভংগৰ কৰিলোঁ ঘোষণা